নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আশা কৰিছোঁ সকলোৰে ভাল আৰু লগতে সকলো ইছলাম ধৰ্মাৱলম্বী লোকক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱাকালি ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই টেট সম্পৰ্কে কি ইনফৰমেশ্যন দিলে সেইখিনি কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভ আহিছিল আৰু এই ফেচবুক লাইভ যোগে ৫,৫৫০টা পদত যিসকল প্ৰাৰ্থীয়ে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে অধিক আগ্ৰহেৰে বাট চাই আছিল আৰু সেইটোৰ বিষয়ে কিবা ইনফৰমেশ্যন দিব নেকি বা ইনফৰমেশ্যন পাবলৈ সকলোৱে অধিক আগ্ৰহেৰে বাট চাই আছিল। যিহেতু ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন এতিয়াও বাকী আছে, গতিকে সেইটোৰ বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা ভাল আপডেট দিব বুলি আমি ভাবিছিলোঁ বা সকলোৱে ভাবিছিল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৫,৫৫০টা পদৰ বিষয়ে অৰ্থাৎ ছেকেণ্ড ফেজৰ যি ডকুমেণ্টছ ভেৰিফিকেশ্যন আছে সেইটোৰ বিষয়ে একো নক'লে। বিশেষ যে কেতিয়াৰ পৰা আৰম্ভ হ'ব বা নটিচ কেতিয়া ল'ব, বিশেষ তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ইনফৰমেশ্যন মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিদিলে। যিহেতু ৫,৫৫০টা পদৰ ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন এতিয়াও বাকী আছে বা এতিয়ালৈকে কোনো ধৰণৰ নটিচ ওলোৱা নাই আৰু সেই নটিচ সম্পৰ্কেও মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো ধৰণৰ আপডেট নিদিলে বা একো ইনফৰমেশ্যন নিদিলে আৰু যিটো নেকি আমি জানিবলৈ সক্ষম নহ'লোঁ। তাৰ লগে লগে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ভাল আপডেট দিছে যে GT-PGTৰ লগতে ৫,৫৫০টা পদৰ যি নিযুক্তি হ'ব, লগতে পুলিচ ADR সকলোখিনি নিযুক্তি কিন্তু আগৰ দৰে যেনেকৈ কৈ আহি আছিল যোৱাকালি ফেচবুক লাইভ যোগেও মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঠিক তেনেকৈয়ে কৈছে যে অহা 10 অক্টোবৰত সকলোকে খানাপাৰা ফিল্ডত নিযুক্তি দিব বুলি উল্লেখ কৰিছে, যিটো নেকি এটা চাকৰিৰ কাৰণে ৰৈ থকা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছিয়ে আপডেট হয়, বহুত বেছি ভাল এটা আপডেট হয়। কাৰণ যিহেতু ৫,৫৫০টা পদৰ এতিয়ালৈকে কোনো ধৰণৰ নিযুক্তিৰ কাৰণে অৰ্থাৎ ক'বলৈ গ'লে ফাৰ্ষ্ট ফেজৰ পিছৰে পৰা এতিয়ালৈকে ছেকেণ্ড ফেজৰ জেনেৰেল যিখিনি ভেৰিফিকেশ্যন আছে সেইখিনি আৰম্ভ হোৱা নাই আৰু সেইটোৰ বিষয়ে কোনো ধৰণৰ আপডেট মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিদিলে। হয়তো আশাবাদী যে ঈদৰ পিছতেই ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। তাৰ সমান্তৰালকৈ কিন্তু এই GT-PGTৰ লগতে ADR বা পুলিচে হওক বা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এনেকৈ আৰু ৫,৫৫০টা পদৰ সকলোখিনি কিন্তু নিযুক্তি 10 অক্টোবৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিব বুলি যোৱাকালি ফেচবুক লাইভ যোগে ঘোষণা কৰিছে, যিটো নেকি বহুত বেছি ভাল খবৰ হয়। আৰু এইটো হ'ল আপোনাৰ জুনৰ মাহ, জুন জুলাই আগষ্ট ছেপ্টেম্বৰ মাজত ৩-৪ মাহ বাকী আছে। গতিকে এইখিনি সময়ত যথেষ্ট সময় আছে। যদিহে 10 অক্টোবৰত দিয়ে তেতিয়াহ'লে ৫,৫৫০ পদৰ ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ হয়তো ইচ্ছা কৰিলে চৰকাৰে আগতীয়াকৈ দিব পাৰে, কিন্তু এতিয়া কি ভাবি দিয়া নাই মুকলিকৈ সেইটো এতিয়া কোনো ধৰণৰ আপডেট নাই। কিন্তু আশাবাদী সোনকালে মুকলি কৰি দিয়ক ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন, কাৰণ সোনকালে যেতিয়া কামবোৰ শেষ হ'ব বা তেতিয়া হয়তো অভাৰলেপিঙৰ কিছু সমস্যা সমাধান হ'ব। কাৰণ GT-PGTত যিসকল এতিয়া গুচি যাব তেওঁলোকৰ হয়তো কিছু সংখ্যকে LP হওক বা UPতে তাতো চিলেকশ্যন হ'ব। গতিকে এনেকৈ হ'লে অভাৰলেপিং হ'ব। গতিকে মুখ্যমন্ত্ৰীয়ে আগতে কৈ আহিছে অভাৰলেপিং সমস্যাটো এইবাৰ দূৰ কৰিব। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে নিশ্চয় কামখিনি নিয়াৰিকৈ বা সুন্দৰকৈ সুচাৰুৰূপে পৰিচালনা কৰিব বুলি আশা কৰিছোঁ। লগতে অভাৰলেপিঙৰ সমস্যাটো দূৰ হ'ব। কিন্তু যোৱাকালি ফেচবুক লাইভ যোগে আৰু এটা কথা ভাল খবৰ যে নৱেম্বৰ বা অক্টোবৰ শেষৰ ফালে আকৌ ADR-ৰ বিজ্ঞাপন মুকলি হ'ব। কিন্তু আৰু এটা আশা কৰিব পাৰি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰো কিন্তু বিজ্ঞাপন মুকলি হোৱাৰ সম্ভাৱনা আছে। কাৰণ ইয়াৰ আগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিধানসভাৰ এক প্ৰশ্ন আকৰ্ষণত আপোনালোকে নিশ্চয় জানিব পাৰিছিলে, আমিও আপোনালোকক জনাইছিলোঁ। তাত উল্লেখ কৰিছিল 699টা পদৰ বিজ্ঞাপনৰ কাৰণে বিবেচনা কৰি থকা বুলি কৈছিল। গতিকে এই যে ADR-ৰ আপোনাৰ বিজ্ঞাপন ওলাব নৱেম্বৰৰ নতুবা অক্টোবৰ শেষৰ ফালে হয়তো শিক্ষা বিভাগৰো ওলোৱাৰ সম্ভাৱনা আছে। গতিকে সকলো ঠিকে থাকিলে যদিহে এইখিনি পদ ওলাই যায় তেতিয়াহ'লে কিন্তু সকলোৱে নিযুক্তি পাবলৈ সক্ষম হ'ব। গতিকে ৫,৫৫০ পদৰ ছেকেণ্ড ফিজিকেল ডকুমেণ্টছৰ বিষয়ে যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ একো নক'লে, খালি কি ক'লে যে অক্টোবৰত নিযুক্তি দিব বুলিয়ে ক'লে। হয়তো ঈদৰ পিছত বা 2 দিনৰ ভিতৰতে প্ৰকাশ পোৱাৰ সম্ভাৱনা আমি দেখিছোঁ। গতিকে 2 দিন অপেক্ষা আপোনালোকে কৰক আৰু আমিও ৰৈ আছোঁ ভাল খবৰটো দিবলৈ আপোনালোকক।
কিন্তু এই যে মুখ্যমন্ত্ৰীয়ে এটা খুব ভাল খবৰ দিছে যে অক্টোবৰৰ শেষৰ ফালে নৱেম্বৰত ADREৰ পুনৰ বিজ্ঞাপন প্ৰকাশ পাব বুলি কৈছে। কিন্তু এইটোও ঠিক যে 6,699টা পদৰ কথা কৈছিল শিক্ষামন্ত্ৰী ডাঙৰীয়াই, সেইটো কিন্তু আহি যোৱাৰ সম্ভাৱনা আছে। গতিকে প্ৰে কৰা সকলোৱে যাতে এইখিনি পদ আহে আৰু সকলোৱে নিযুক্তি পাবলৈ সক্ষম হয়। গতিকে এইখিনিয়ে আপোনালোকক জনালোঁ। ধন্যবাদ।